বৈষ্ণৱ পৰম্পৰাৰ এক পুণ্য স্থান। শান্তি, সম্প্ৰীতি আৰু আধ্যাত্মিকতাৰ বাণীৰে সৰ্বদা বৰপেটাৰ আকাশ বতাহত হৰি নামৰ সুৰ অনুৰণিত হয়। বৰপেটা সত্ৰৰ অন্যতম পবিত্ৰ উপাসনাস্থলী কীৰ্তনঘৰে দৰ্শনাৰ্থীসকলক গভীৰ প্ৰশান্তিৰে আপ্লুত কৰে। বছৰ বছৰ ধৰি এই সত্ৰৰ গৌৰৱময় পৰম্পৰাৰ ধাৰা অব্যাহত ৰখাৰ লগতে ইয়াৰ উৎকৰ্ষ সাধনকে জীৱনৰ একমাত্ৰ পণৰূপে লৈ অহাজন হৈছে এই সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰী বশিষ্ঠদেৱ শৰ্মা। বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ এক সাত্ত্বিক পৰিয়ালত 1938 চনত শ্ৰী বশিষ্ঠদেৱ শৰ্মাৰ জন্ম হয়। পিতৃ প্ৰয়াত গিৰীশ চন্দ্ৰ শৰ্মা আৰু মাতৃ প্ৰয়াত দময়ন্তী দেৱী। সত্ৰীয়া সংস্কৃতি সাধনাৰ এক উমাল পৰিৱেশে শৈশৱৰ পৰাই শ্ৰীযুত শৰ্মাক আকৰ্ষিত কৰে। আৰু পৰৱৰ্তী সময়ত বৈষ্ণৱ পৰম্পৰাৰ সংৰক্ষণ আৰু সংবৰ্ধনত ব্ৰতী কৰি তোলে। নৱপ্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ 1967 চনত শ্ৰীযুত শৰ্মাই সুন্দৰীদিয়া কলা কৃষ্টি সংঘৰ প্ৰতিষ্ঠা কৰে। একেই উদ্দেশ্যে শ্ৰীযুত শৰ্মাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতেও 1975 চনত নিজকে জড়িত কৰে। এইছোৱা সময়তে ভালে সংখ্যক সাংস্কৃতিক এলবামো সৃষ্টি কৰে। সুন্দৰ, হৰিগুণ গাই নাচা, মোহন কলীয়া আৰু বনমালী ৰাম আদি শ্ৰব্য কেছেটো পৰিচালনা কৰি আধ্যাত্মিক ক্ষেত্ৰখনক সমৃদ্ধ কৰে শ্ৰীযুত শৰ্মাই। শ্ৰীযুত শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবেই বৰপেটাৰ হোলী গীত, থিয়নাম, ভোৰতাল নৃত্য আদি সমগ্ৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সমাদৃত হৈছে। নৰহৰি বুঢ়া ভকতৰ সৈতে শ্ৰীযুত শৰ্মাই ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ এৰাবাটৰ সুৰত ভোৰতাল নৃত্য পৰিৱেশন কৰিছিল। ইয়াৰ উপৰিও বহু মঞ্চতো ভালে সংখ্যক নাট পৰিৱেশন কৰিছিল শ্ৰীযুত শৰ্মাই। মথুৰা দাস বুঢ়াতাৰ ভূমিকাত কৰা অনবদ্য অভিনয়ে শ্ৰীযুত শৰ্মাক চিৰস্মৰণীয় কৰি ৰাখিব। অনুবাদ সাহিত্যতো ব্যুৎপত্তি থকা শ্ৰীযুত শৰ্মাই বহু বাংলা নাটকৰ অসমীয়া ৰূপান্তৰ কৰিছিল। কেৱল অসমতে নহয়, বৰং ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহু মঞ্চত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি ৰাজ্যখনৰ চহকী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাইছিল শ্ৰীযুত শৰ্মাই। সত্ৰীয়া নীতি বিচাৰ শীৰ্ষক গ্ৰন্থ ৰচনাৰ দ্বাৰা অসমীয়া সাহিত্য জগতকো সমৃদ্ধ কৰিছে শ্ৰীযুত শৰ্মাই। 1993 চনৰ পৰা সুদীৰ্ঘ 13 বছৰ কাল বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া ৰূপে সেৱা আগবঢ়োৱা শ্ৰীযুত শৰ্মাই 2006 চনৰ পৰা আজি পৰ্যন্ত বুঢ়া সত্ৰীয়াৰ সন্মানীয় পদত অধিষ্ঠিত হৈ থাকি বৈষ্ণৱ প্ৰেমীসকলক উদ্বুদ্ধ কৰি আহিছে। বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ অসম নামেৰে এক সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰি শ্ৰীযুত শৰ্মাই সত্ৰসমূহৰ উৎকৰ্ষ সাধনৰ হকে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বৈষ্ণৱ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো শ্ৰীযুত শৰ্মাৰ অৰিহণা অসীম। বৰপেটা সত্ৰৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত বহু সংখ্যক নামঘৰ প্ৰতিষ্ঠা কৰাৰ কৃতিত্বৰেও মহিয়ান শ্ৰীযুত শৰ্মা। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো
শ্ৰেণীৰ লোকৰ মাজত বৈষ্ণৱ পৰম্পৰাৰ সুবাস বিলাবলৈ বৃহত্তৰ অসমৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণ কৰিছিল শ্ৰীযুত শৰ্মাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মানৱীয় প্ৰমূল্যবোধ আৰু আধ্যাত্মিক সাংস্কৃতিক কীৰ্তিৰাজিৰ প্ৰতিফলনে শ্ৰীযুত শৰ্মাৰ লিখনিসমূহক এক নতুন আৰু ব্যতিক্ৰমী মাত্ৰা প্ৰদান কৰিছে। বৈষ্ণৱ সংস্কৃতিৰ সেৱা আৰু সামগ্ৰিকভাৱে ৰাজ্যবাসীৰ জীৱন আৰু চিন্তাধাৰাৰ উৎকৰ্ষ সাধনাকে ব্ৰতৰূপে লোৱা শ্ৰীযুত বশিষ্ঠদেৱ শৰ্মাক 2017 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰাৰ লগতে আন বিভিন্ন বঁটা পুৰস্কাৰ আদিৰেও কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। জীৱনজোৰা কঠোৰ সাধনাৰে শ্ৰীযুত শৰ্মাই চলোৱা নিৰলস প্ৰচেষ্টাৰ বাবেই বৰপেটা আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চলত আজি সত্ৰীয়া সংস্কৃতি আৰু একশৰণ নাম ধৰ্মই প্ৰাণ পাই উঠিছে। বৈষ্ণৱ সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনকে জীৱনৰ ব্ৰত কৰি লোৱা শ্ৰীযুত বশিষ্ঠদেৱ শৰ্মা যথাৰ্থতে এগৰাকী উচ্চমানৰ লেখক, অভিনেতা, গায়ক আৰু সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক। শ্ৰীযুত শৰ্মাৰ একনিষ্ঠ প্ৰচেষ্টাৰ বাবেই অসমৰ কেৱল সাংস্কৃতিক সামাজিক ক্ষেত্ৰতেই নহয়, বৰং সৰ্বক্ষেত্ৰত নব্য চিন্তাধাৰাৰ উন্মেষ ঘটিছে। সেয়েহে অসমৰ ইতিহাসত শ্ৰীযুত বশিষ্ঠদেৱ শৰ্মাৰ নাম স্বৰ্ণখচিত হৈ ৰ'ব। শ্ৰীযুত শৰ্মাৰ দৰে এগৰাকী সংস্কৃতিক সাধকক লাভ কৰি অসমবাসীয়ে নিজকে ধন্য মানিছে আৰু গৌৰৱ বোধ কৰিছে। অসমবাসীক সৰ্বতোপ্ৰকাৰে সমৃদ্ধ কৰা শ্ৰীযুত শৰ্মাৰ প্ৰতি অসমৰ জনসাধাৰণ চিৰকৃতজ্ঞ হৈ ৰ'ব। অসমৰ সাংস্কৃতিক জগতৰ এই বিশাল ব্যক্তিত্বৰ কীৰ্তিৰাজি চিৰযুগমীয়া হৈ ৰ'ব। অনাগত দিনবোৰতো অসমে যাতে এনে অমূল্য অৰিহণা লাভ কৰি যাব পাৰে, তাৰ বাবে শ্ৰীযুত শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিবলৈ হৈছে। ओम ध्येयं सदा गुरुभक्तविष्णुं तीर्थास्पदं शिववीं शिशुतशरणं हितत्येहं प्रणतपालभवद्विभूतं वन्दे महापुरुषते शरणारविन्दं त्यक्ता सुदुष्टया सुनिश्चितराजलक्ष्मी आर्यवसज्जद्गारण्य मायामुनिगदयितस्फीतमङ्गलधावत् वन्दे महापुरुषते शरणारविन्दं
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। আজি শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি আসন গ্ৰহণ কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাপজনা, বিত্ত স্বাস্থ্য শিক্ষা বিভাগ আদিৰ দায়িত্ব গ্ৰহণ কৰা তথা অসম ৰাজ্যৰ ভয়ানক সমস্যাৰ সন্মুখীন হোৱা দুৰ্দান্ত সৈনিক কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰা সকলোৰে প্ৰিয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত নৱকুমাৰ দলে, বিভিন্ন সত্ৰ নামঘৰৰ পৰা ইয়াত উপস্থিত থকা বৰদোৱা সুন্দৰীয়া আদি কৰি সত্ৰৰ বেলগুৰি আদি সত্ৰৰ সত্ৰাধিকাৰসকল, চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন বাব অধিকাৰ কৰা কৰ্মচাৰীসকল আৰু প্ৰেক্ষাগৃহৰ উপস্থিত থকা মোৰ এই সেৱাস্থলী বাপসকল, আই মাতৃসকল, জয়তে মই সবার প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামে প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা গ্ৰহণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এই বঁটাৰ বাবে আমাক বাছনি কৰাত ময়ে অকল নহয়, বৰপেটা সত্ৰৰ সমূহ ভকত আই মাতৃসকল মই আনন্দিত হৈছে আৰু অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। সেই বাপসকল, আমি বাল্যকালৰ পৰাই মহাপুৰুষ গুৰুজনাৰ প্ৰৱৰ্তিত ধৰ্ম কৃষ্টি সংস্কৃতিৰ প্ৰতি অনুগামী। আমাৰ ককাদেউতাও আছিল সুন্দৰীয়া সত্ৰৰ এসময়ত উদাসীন ভকত সেউলীয়া ভকত আছিল, আৰু পিছত সংসাৰী সদা কালি আমি নাতিপুতি এই পৰম্পৰা অনুযায়ী বিশেষভাৱে সুন্দৰীয়া সত্ৰৰ আৰু আমাৰ ঘৰ একে ঠাইতে সত্ৰৰ কীৰ্তন ঘৰৰ পানী পৰা ঠাই আৰু আমাৰ গৃহৰ পানী পৰা ঠাই এটাকে সৰল দেখা অৰ্থাৎ নিচেই কাষতে আমাৰ ঘৰ। সত্ৰৰ যিবিলাক গীত পদ আমি সৰুৰ পৰাই শুনি আছিলোঁ। প্ৰহ্লাদে গৰ্ভত থাকি নাৰদৰ মুখত যেনেকৈ তত্ত্ব কথা শিকিছিল, আমি যেন মাতৃগৰ্ভৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আছিলোঁ, শিকিছিলোঁ। তাৰোপৰি আমাৰ দেউতা, আমাৰ খুৰাসকল সত্ৰীয়া সংস্কৃতিৰ সেৱক আছিল। গতিকে তেওঁলোকৰ মুখৰ মাজত থাকে আমি বহুত গীত মাত, বহুত কথা আমি শিকিছিলোঁ। যিয়ে নহওক, আজি মহাপুৰুষ গুৰুজনাৰ নামত যিটো মোক বঁটা প্ৰদান কৰিছে, মই আনন্দিত হোৱাৰ লগতে মই ভাবিছোঁ যে আজি মোৰ ডাঙৰ দায়িত্ব আহি পৰিছে। মই যিখিনি কৰিছিলোঁ আৰু যেন মই আগুৱাই যাব পাৰোঁ। মোৰ বয়স পৰি আহিছে যদিও মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আগৰ নিচিনা শক্তিশালী হৈ মই যাতে আৰু মহাপুৰুষৰ প্ৰচাৰ কৰ্ম কৰিব পাৰোঁ, আশীৰ্বাদ কৰক। অসমীয়া জাতি গঠনত সত্ৰ নামঘৰসমূহৰ অপৰিসীম অৱদান আছে। সত্ৰ নামঘৰসমূহ সুস্থ হৈ যাই থাকিলেহে অসমীয়াতে মূৰ দাঙি যাই থাকিব পাৰিব।
কাৰণ এইখিনি কথা এইকাৰণে কৈছোঁ যে সেই 500 বছৰ আগৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বন্য পশুসদৃশ মানুহখিনিক যেনেকৈ সংস্কৃতিৰ দ্বাৰাই সংস্কৃতিবান কৰি সংস্কাৰ কৰি সঁচা অৰ্থত মানুহ তৈয়াৰ কৰিছিল এই সংস্কৃতিবোৰ ৰক্ষা কৰি আছে আজি 500 বছৰ আগৰ পৰাই সত্ৰবিলাকে গতিকে সত্ৰবিলাকক ৰক্ষা কৰিলে এই সংস্কৃতি ৰক্ষা কৰিব আৰু সংস্কৃতি ৰক্ষা হ'লেহে আমাৰ অসমীয়া সমাজত জীয়াই থাকিব গতিকে সত্ৰসমূহক বিশেষ অৱদান আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত আছে অসমীয়া জাতি গঠনত সত্ৰ নামঘৰসমূহৰ অপৰিসীম অৱদান আছে বুলি সকলোৱে জানে সত্ৰ নামঘৰসমূহ সুস্থ জীয়াই থাকিলেহে অসমীয়া জাতিৰ মূল দাঙি আমি জীয়াই থাকিব পাৰিম সত্ৰ নামঘৰসমূহ এখন সমাজ শৃংখলিত ৰূপত ধৰি ৰাখে একোখন অনুষ্ঠান একোখন গাঁৱত একোখন নামঘৰ আছে সত্ৰ আছে এই সত্ৰবিলাকে আমাৰ সমাজখন ৰক্ষা কৰি থাকে নামঘৰটো সত্ৰখন এটা বান্ধন আমি যেনেকৈ তেনেকৈ যি টি কথা যি টি কাৰ্য আমি সত্ৰৰ মানুহে কৰিব নোৱাৰোঁ কাৰণ আমাৰ এখন সমাজ আছে আমাৰ এখন সত্ৰ আছে সত্ৰই আমাৰ বিচাৰ কৰিব বছৰ সকলো বিচাৰ কৰিব আমাক দায়বদ্ধ কৰিব গতিকে সত্ৰ আৰু সমাজৰ ওপৰত এটা বিশেষ দায়বদ্ধতা আছে এই হিচাপে আমি ক'ব পাৰোঁ একোখন সত্ৰ একোখন সমাজৰ আদালত গতিকে ভাতৃত্বৰ বান্ধনেৰে আধ্যাত্মিকতাৰে পৰিচালিত কৰি ৰাখিব পৰা একমাত্ৰ ব্যৱস্থাটো হৈছে সত্ৰ আৰু নামঘৰ সত্ৰ নামঘৰসমূহ কৃষ্ণ সংস্কৃতিৰ লগতে লোকশক্তি ধৰি ৰখাৰ কাম কেন্দ্ৰ কিন্তু বিশেষ কথা ইয়াতে লুকাই আছে যে একোখন সমাজৰ লোকসংস্কৃতিবিলাকে এখন সমাজৰ চিত্ৰ দাঙি ধৰে এনে কিছুমান গীত পদসমূহ আছে যিবিলাক গীতে এখন সমাজক দাঙি ধৰে সেই সমাজখন কেনেকুৱা সেই সমাজখনৰ ভাৱধাৰা কেনেকুৱা সেই সমাজখনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা সেই সমাজখনৰ আয় উৎপন্ন কেনেকুৱা কৃষিকৰ্ম কেনেকুৱা সমস্ত কথাবিলাক আপোনাৰ গীতৰ মাজেৰে পৰিচালিত কৰে গতিকে সত্ৰসমূহত যি গীতবিলাক লোকসংস্কৃতি আছে এই কৃষ্ণ সংস্কৃতিৰ লগত লোকশক্তি ধৰি ৰখাৰ প্ৰাণ কেন্দ্ৰও এই সত্ৰবিলাকে যিহেতুকে সত্ৰীয়া সংস্কৃতিৰ আধাৰস্বৰূপ লোকসংস্কৃতি বিশেষ মন কৰিবলৈ কথা সত্ৰীয়া সংস্কৃতিক বেছ কৰি লোকসংস্কৃতিবিলাক জীয়াই থাকে গতিকে লোকসংস্কৃতিক অবিহনে সত্ৰীয়া সংস্কৃতিও যেন পৰিপূৰ্ণ নহয় আৰু লোকসংস্কৃতিক বাদ দিলে সত্ৰীয়া সংস্কৃতিও যেন পূৰ্ণ নহয় এই কথা বিশেষ মন কৰিবলগীয়া সেইকাৰণে সত্ৰবিলাকো আমি ৰক্ষা কৰিব লাগে আজি দুখৰ কথা যিহেতু সংস্কৃতি আজি জাতিটোক জীয়াই ৰখা এনে সত্ৰ সংস্কৃতি আজি এচাম দুষ্কৃতিকাৰীৰ কবলত পৰি বিপদাপন্ন হোৱাৰ উপক্ৰম হৈছে আপোনালোকে জানে আজি কিছুদিন আগতে গলককুছিয়ান সত্ৰত চিৰামাকাৰ ভেটিৰ পৰা গুৰু আসনখন উলিয়াই আনি জ্বলাই দিছে দুষ্কৃতিকাৰীয়ে তাৰে কিছুদিন আগতে কেওটকুছি সত্ৰ এখনতো তাতো এইবিলাক মন্দিৰ ভাঙি চুৰমাৰ কৰিছে বিভিন্ন ধৰণৰ মঠ মন্দিৰ নামঘৰবিলাকত চুৰিকাৰ্য কৰিছে এই দুষ্কৃতিসকলৰ কবলত পৰি আমি যেন বিপদাপন্ন হোৱাৰ আমি উপস্থিত হৈছোঁ আমি যেন বিপদমুখী হৈছোঁ গতিকে মই আশা কৰিছোঁ যে এই দুষ্কাৰ্যই আমাৰ ধৰ্মীয় অনুভূতিৰ মুখ্য আঘাত আনিব তাৰ আগতেই সেয়েহে চৰকাৰে এটা দুষ্কাৰ্য প্ৰতিৰোধ কৰিব নোৱাৰিলে জাতিটোক জীয়াই ৰখা কঠিন হ'ব বুলি মই ভাবোঁ অৰ্থাৎ চৰকাৰক মই অনুৰোধ কৰিছোঁ এই যে আমাৰ মন্দিৰ বা আমাৰ নামঘৰ আদি যিবিলাক দুষ্কাৰ্য চলিছে এই দুষ্কাৰ্যৰ দুষ্কৃতিসকলক ধৰি তেওঁলোকক যথেষ্ট উচিত পৰিমাণে শাস্তি দি এইবিলাক নিয়ন্ত্ৰণ কৰিব লাগে বৰ্তমান শাসনাধিষ্ঠ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সত্ৰ নামঘৰসমূহ ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ বুলি স্বীকাৰ কৰি আহিছে আৰু ইয়াৰ বাবে চৰকাৰখনে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে এইটো শুভ লক্ষণ চৰকাৰক আমি ধন্যবাদ দিছোঁ যে সত্ৰসমূহক ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ বুলি স্বীকাৰ কৰিছে আজিৰ চৰকাৰে গতিকে সেইকাৰণে এইখন চৰকাৰক আমি ধন্যবাদ দিছোঁ শেহতীয়াভাৱে স্বাস্থ্য বিত্ত বিভাগ শিক্ষা আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ 8,000 নামঘৰক 1,000 লাখ টকাকৈ আৰ্থিক অনুদান দিয়াৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে এইটো বৰ ভাল লক্ষ্য
তোমাৰ শুভ লক্ষণ সত্ৰ জীয়াই থাকিলে সংস্কৃতি থাকিব সংস্কৃতি জীয়াই থাকিলে এটা জাতি জীয়াই থাকিব জাতিটো জীয়াই থাকিলে অসমৰ মাটি ভেটি ৰক্ষা কৰিব মূল সত্ৰসমূহৰ দৰে অসমৰ বিভিন্ন গ্ৰামাঞ্চলত সৃষ্টি হৈ থকা নামঘৰসমূহে একোটা একোটা অঞ্চলৰ আৰ্থ সামাজিক সাংস্কৃতিক আধ্যাত্মিক দিশটো ভাৱান্বিত কৰে মূল যিবিলাক মহাপুৰুষসকলে মই ক'ব খুজিছোঁ এই যে মহাপুৰুষসকলে আটাপুৰুষসকলে যিবিলাক নামঘৰ বান্ধিছে সেই নামঘৰবিলাকৰ উপৰিও বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক এই ঠাইৰ পৰা আন ঠাইলৈ যাই কিছুমান ঠাইত মানুহে নতুনকৈ নামঘৰ সাজিছে আৰু সেই নামঘৰবিলাকৰ মহাপুৰুষৰ আৰ্হিত চৈধ্য প্ৰসংগ আদি কৰি কলা কৃষ্টি সুন্দৰভাৱে চলি আছে যদিও মহাপুৰুষসকলে পাতি যোৱা নাই কিন্তু মহাপুৰুষসকলৰ আৰ্হিত সেই নামঘৰবিলাক সুন্দৰভাৱে চলি আছে যেনে ওদালগুৰি ৰৌতা মাছবা হৰিচিঙা আপোনাৰ দৰং মেলা আদি কৰি এই সমস্তবিলাক অঞ্চলবিলাক পিছত মানুহে এই পাতা সত্ৰ তেওঁলোকৰ যদিও মহাপুৰুষে পাতা নাই তেওঁলোকে এই একবিলাক ডাঙৰ ডাঙৰ সত্ৰৰ সৃষ্টি হৈছে চৈধ্য প্ৰসংগ তাত সদায় চলি আছে গতিকে সেইবিলাককো আমি নজৰ কৰিব লাগে আমাৰ নামঘৰক বৰ্তাই ৰাখিবলৈ ৰাজ্য চৰকাৰখনে বিশেষ ভূমিকা লোৱাটো সঁচাকৈ প্ৰশংসনীয় চৰকাৰৰ এই অনুদানেৰে অসমৰ নামঘৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ যথেষ্ট অৰিহণা যোগাব বুলি মই ভাবোঁ কিন্তু এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি নামঘৰসমূহক কৃষ্ণ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে সুৰক্ষিত কৰিবলৈ চৰকাৰৰ যথেষ্ট কৰণীয় আছে এইবিলাকক সুৰক্ষা দিবলৈ এইবিলাক পূৰ্ণাংগ কৰিবলৈ যথেষ্ট তেওঁলোকক কৰণীয় এইটো বহুত বাকী আছেই তৎসত্ত্বেও সত্ৰ নামঘৰসমূহৰ প্ৰতি চৰকাৰে এনে অকৃত্ৰিম দায়বদ্ধতা পালন কৰি অহা বাবে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ভূয়সী প্ৰশংসা কৰাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত তিনিও ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰপন্ন শিষ্য তথা বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰাজ বুঢ়াআটাৰ সময়ত স্থাপন কৰা বৰপেটা সত্ৰৰ আজ্ঞাপৰ সত্ৰ 215 এখন শাখা সত্ৰ আছে অৰ্থাৎ আমি বৰপেটা সত্ৰৰ অধীনত আমাৰ 215খন শাখা সত্ৰ আছে সেই দিনৰ পৰাই বৰপেটাৰ কলামন্ত্ৰী সেইবিলাক ঠাই যেনে ওদালগুৰি ৰৌতা মাছবাট হৰিচিঙা দৰং মেলা ইত্যাদি অসমত বিস্তৃত হৈ আছে 215খন সত্ৰ এই সত্ৰসমূহবিলাক আছে নামঘৰ কাৰণে নামঘৰ বুলি ক'ব পাৰি যদিও আমি সত্ৰ বুলি ক'ব পাৰোঁ সত্ৰ ইয়াকেই বোলে যে যি ঠাই সদায় হৰিগুণ কীৰ্তন কৰি থাকে সৎ কথা আলোচনা কৰি থাকে গীতা ভাগৱতৰ চৰ্চা হয় তাকে কয় সত্ৰ গতিকে সেইবিলাক নামঘৰতো এইবিলাক চলি আছে গতিকে সেইবিলাক সত্ৰ আৰু যিহেতুকে বৰপেটাৰ পৰা কলামন্ত্ৰী তেওঁলোকে জনাই আছে সেইকাৰণে আমি বৰপেটাৰ শাখা সত্ৰ বুলি ধৰি তেওঁলোকক ৰাখি আছোঁ 215খন সত্ৰ আমি বৰপেটা সত্ৰ পৰিচালনা কৰি আছোঁ মাহ 2 মাহত একোটিং কৰি মিঠাতেল দিওঁ ধূপ ধূনা দিওঁ মাহে পক্ষে আমি তেওঁলোকৰ যাই খা খবৰ লওঁ আৰু তেওঁলোকৰ নামঘৰবিলাকত যদি কিবা অভাৱ আছে তেওঁলোকৰ পাঠক সংখ্যা কমি গৈছে পাঠক নাই বৰগীত গোৱা মানুহ নাই তেওঁলোকক আমি 10-20 জন কৰি এটা গ্ৰুপ কৰি বৰপেটা সত্ৰলৈ আনি বৰপেটা সত্ৰত আমি ৰাখি খুৱাই ধুৱাই তেওঁলোকক একমাহে আমি প্ৰশিক্ষণ দি পঠাই দিওঁ আৰু বেলেগ গ্ৰুপ আনো বা তেওঁলোকে যদি আমাক বিচাৰ কৰে আমি ইয়াৰ পৰা প্ৰশিক্ষক তেওঁলোকক পঠাই দি এই প্ৰচাৰ কাৰ্য আমি কৰি আছোঁ গতিকে এই শাখা সত্ৰবিলাক মই ক'ব খুজিছোঁ সেই বৰপেটাৰ আজ্ঞাপৰ শাখা সত্ৰসমূহ প্ৰকৃতাৰ্থতে একোটা নামঘৰ যদিও সত্ৰ শাখা সত্ৰ সেয়ে চৰকাৰৰ সদ্য ঘোষিত মইতো বিশেষ অনুৰোধ কৰিছোঁ চৰকাৰক যে সেইকাৰণে মই ক'ব গৈছোঁ সেয়ে চৰকাৰৰ সদ্য ঘোষিত 8,000 নামঘৰৰ আৰ্থিক অনুদানৰ আঁচনি এই যে 8,000 নামঘৰক অনুদান দিব এই 8,000 নামঘৰৰ আঁচনিৰ অনুদানৰ মাজত এই 215খন শাখা সত্ৰ অন্তৰ্ভুক্ত হ'ব বুলি মই আশা কৰিলোঁ আৰু আহ্বান জনালোঁ আনহাতে আন মূল সত্ৰ ঠিক এনেকৈ বৰপেটা সত্ৰই নহয় আন সত্ৰবিলাকত যদি একো শাখা সত্ৰ আছে সেই শাখা সত্ৰবিলাককো এই ইয়াৰে অন্তৰ্ভুক্ত কৰিলে
আমি আমাৰ সত্ৰসমূহ নিশ্চয় উন্নতি হ'ব, সত্ৰসমূহ উন্নতি হ'ব। আৰু এইখিনিকে কৈ চৰকাৰো মই অসম চৰকাৰৰ ধন্যবাদ জনাই মোৰ চমু কথা সমাপ্ত কৰিলোঁ। জয় অসম, জয় গুৰু অসম, জয় গুৰু শংকৰ, জয় হিন্দ। জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু গুৰুজনাৰ এই আৱিৰ্ভাৱ তিথিৰ উপলক্ষে মই গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম যাচিছোঁ। গুৰুজনাৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনে সকলো সময়তে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জীয়াই ৰাখি জীৱনৰ কাৰ্যসূচীসমূহক নিষ্ঠাৰে আগুৱাই নিব পাৰে। গুৰুজনাৰ কৃপাদৃষ্টি পালে নিশ্চিতভাৱে আমি এইখন সমাজক ভাৰতবৰ্ষৰ বুকুত বিশ্বৰ বুকুত এখন আদৰ্শ সমাজ হিচাপে গঢ় দিব পাৰিম। কাৰণ গুৰুজনাৰ যি আদৰ্শ, যি অমৰ সৃষ্টি, এই কথাবিলাকৰ দৃষ্টি নিক্ষেপ কৰিলে আমি চৌদিশে কেৱল ভক্তিভাৱৰ মান পাওঁ, ভক্তিৰস পান কৰাৰ সুযোগ লাভ কৰোঁ। গতিকে গুৰুজনাৰ বিষয়ে মই ক'বলৈ এগৰাকী নিমাখিত প্ৰাণী। কাৰণ গুৰুজনাৰ যিটো বিশাল ব্যক্তিত্ব, এই বিশাল ব্যক্তিত্ব কেৱল ভক্তিভাৱেৰে উপলব্ধি কৰাৰ প্ৰয়াস কৰোঁ। কাৰণ গুৰুজনাৰ যিমানখিনি তেখেতৰ বৰঙণি, সেই বৰঙণিসমূহত আমি সকলো দিশতে মানৱীয় প্ৰমূল্যবোধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হওঁ, মানুহ হিচাপে মনুষ্যত্ব জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ। আৰু গুৰুজনাই সেইবাবে সত্ৰীয়া নৃত্য, গীত, ভাওনা, বৰগীত সকলোতে কেৱল ভক্তিৰস প্ৰদান কৰি সমাজখনক সুস্থিৰতাৰে, শৃংখলাবদ্ধতাৰে, আত্মবিশ্বাসেৰে, সততা নিষ্ঠাৰে জীৱন নিৰ্বাহ কৰাৰ বাবে পৰামৰ্শ দি গৈছে। গতিকে এইখন সমাজ সাধাৰণ সমাজ নহয়। আমি সৌভাগ্যৱান, গুৰুৰ আদৰ্শৰ সান্নিধ্য লাভ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ গুণানুকীৰ্তন কৰি কেৱল অসমৰ চাৰিসীমাৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত গুৰু বন্দনা কৰিছে, গুৰুৰ গুণানুকীৰ্তন কৰিছে, গুৰু আদৰ্শক প্ৰতিষ্ঠা কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈ আহিছে। মই সঁচাই তেখেতসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সত্ৰাধিকাৰ প্ৰভুসকল, আপোনালোকেও নিৰন্তৰ চেষ্টা চলাই আহিছে। আপোনালোকে অনুগামীসকলক গুৰু আদৰ্শৰে জীৱন নিৰ্বাহ কৰাৰ বাবে ভক্তিৰস প্ৰদান কৰি আহিছে, শ্ৰদ্ধা, মূল্যবোধৰ জ্ঞান প্ৰদান কৰি আহিছে। গতিকে অসমৰ বুকুত মই ভাবোঁ গুৰুৰ আদৰ্শক আমি উঠি অহা প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিব। আৰু গুৰু আদৰ্শ সান্নিধ্য লাভ কৰাৰ পাছত কোনো শিশুৱে, ল'ৰা ছোৱালী, যুৱক যুৱতীয়ে জীৱনৰ বাছত বিচলিত হ'ব নোৱাৰে। সি এগৰাকী শৃংখলাবদ্ধ মানুহ হিচাপে জীয়াই থকাৰ অপ্ৰাণ চেষ্টা কৰিব। গতিকে সেইবাবে আজি এই শুভক্ষণত আমি সৌভাগ্যৱান, জ্ঞান আৰু প্ৰজ্ঞান আজি সত্ৰীয়া সংস্কৃতিৰ সাধক বৈষ্ণৱ পণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা প্ৰভুক শংকৰদেৱ বঁটা অৰ্পণ কৰিবলৈ পাই আমি সঁচাই
অত্যন্ত আনন্দিত হৈছোঁ। এগৰাকী মহান ব্যক্তি আজীৱন কাল সত্ৰীয়া সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে। কিছু সময়ৰ আগতে তেখেতৰ বক্তব্য শুনি সঁচাই মই তাকে আমাৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াক সুধিছোঁ যে তেখেতৰ বয়স এতিয়া কিমান হ'ব পাৰে। 82 বছৰ অতিক্ৰম কৰিলে, তৎসত্ত্বেও গলগলীয়া মাতেৰে ভক্তিভাৱেৰে আজি গোটেই প্ৰেক্ষাগৃহটোক প্ৰাণৱন্ত কৰি তুলিলে। এই হৈছে ভক্তিৰসৰ শক্তিৰ নমুনা। গতিকে আমি আগন্তুক দিনত এইখন অসম সকলো দিশতে শক্তিশালী কৰাৰ যি সংকল্প লৈছোঁ, কিছু সময় আগতে বিত্তমন্ত্ৰীয়ে আপোনালোকক জনাইছে যে অসম চৰকাৰৰ তৰফৰ পৰা নামঘৰ সত্ৰসমূহৰ আমি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে আমি যৎপূৰ নাস্তি অসম চৰকাৰৰ তৰফৰ পৰা সহযোগিতা আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে ইয়াৰ উপৰিও পৰম পূজনীয় বশিষ্ঠদেৱ আমাৰ প্ৰভুৱে ক'লে যে আৰু আপোনালোকৰ কৰণীয় আছে, আৰু শাখা সত্ৰসমূহক সহায় কৰিব লাগিব। আমি নিশ্চিতভাৱে ভক্তিভাৱে সহায় কৰিম। সেইখিনি আমাৰ দায়িত্বৰ ভিতৰত আছে। কাৰণ নামঘৰৰ লগত আমাৰ উঠি অহা চামটোৰ যদি যুগসত্ৰ ৰচনা হয়, নামঘৰৰ পবিত্ৰতা, মহানতা, ইয়াৰ তাৎপৰ্য আৰু আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত ইয়াৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত যদি উঠি অহা প্ৰজন্মক যদি আমি সম্যক জ্ঞান দিব পাৰোঁ, স্বাভাৱিকতে আমাৰ জীৱন সাৰ্থক হ'ব। কাৰণ উঠি অহা প্ৰজন্মক মূল্যবোধৰ দ্বাৰা একোগৰাকী আদৰ্শ ব্যক্তি হিচাপে আমি গঢ় দিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰা আমি বিভিন্ন ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, সঁচা। বিজ্ঞানৰ সৈতে সহাৱস্থান কৰিব লাগিব, প্ৰযুক্তিও সহায় ল'ব লাগিব দৃঢ়তাৰে, ক্ষিপ্ৰতাৰে উন্নয়নৰ দিশত আগুৱাই যাবৰ বাবে। কিন্তু আমাৰ এই যাত্ৰাত যাতে কোনো কাৰণত মানৱীয় প্ৰমূল্যবোধ বিনষ্ট নহয়, তাৰ বাবে আমি অত্যন্ত সতৰ্কতাৰে জীৱনৰ বাটত খোজ দিব লাগিব। গুৰুজনাই সেইখিনি মনে প্ৰাণে বিচাৰিছে। গতিকে আজি সেই শুভক্ষণত মই বেছি দীঘলীয়া বক্তব্য নিদিওঁ, কাৰণ ইতিমধ্যে আমি যি বক্তব্য আশা কৰি আছিলোঁ পৰম পূজনীয় বশিষ্ঠদেৱ শৰ্মা প্ৰভুৰ পৰা, তেখেতে সুন্দৰ বক্তব্য দিলে, নামঘৰৰ সত্ৰৰ প্ৰাসংগিকতাৰ কথা ক'লে, আৰু আগন্তুক দিনৰ লোক সংস্কৃতি, সত্ৰীয়া সংস্কৃতিৰ মাজত কেনেধৰণে শক্তিশালী সম্বন্ধ গঢ় দিব লাগিব। লোক সংস্কৃতি সত্ৰীয়া সংস্কৃতিক বাদ দিব নোৱাৰে, সত্ৰীয়া সংস্কৃতি লোক সংস্কৃতিৰ অবিহনে শ্ৰীবৃদ্ধি হ'ব নোৱাৰে। সুন্দৰভাৱে তেখেতৰ বক্তব্যত আজি আমাক বহু কথাৰ তেখেতে উমান দিলে, মই এটা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে। এই বিশ্ববিদ্যালয়খনো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অসম চৰকাৰৰ আছে। আগন্তুক দিনত এই দিশত নিশ্চিতভাৱে আমাৰ কৰণীয়খিনি আমি নিষ্ঠাৰে কৰি যাম। সেই কথা আমাৰ মনত আছে। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আছে ইয়াতে। আমি সকলোৱে মিলি এই কামত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খনক বিশ্ব পৰ্যায়ত এখনি শক্তিশালী বিশ্ববিদ্যালয় কেন্দ্ৰ হিচাপে ইয়াক গঢ় দিয়াৰ নিমিত্তে আগন্তুক দিনত আমি দৃঢ়তাৰে, নিষ্ঠাৰে এই কামত আগবাঢ়ি যাম। গতিকে মই আশা ৰাখিছোঁ যে আজি এই মহাস্থানত উপস্থিত থকা পৰম পূজনীয় সত্ৰাধিকাৰ প্ৰভুসকল, বিভিন্ন ধৰ্মৰ ইয়াত ধৰ্মগুৰুসকলক মই দেখিছোঁ। মই আপোনালোকক প্ৰণাম জনাইছোঁ। আপোনালোকে এই সভাত উপস্থিত থাকি
সভাখনৰ সুস্থ বৃদ্ধি কৰিলে গুৰুজনাৰ প্ৰতি আপোনালোকে যি আপোনালোকে প্ৰণাম যাচিলে তাৰ বাবে আজিও আমি ধন্য হল আৰু পৰম পূজনীয় বশিষ্ঠ দেৱ শৰ্মা প্ৰভুৰ ভাতৃ প্ৰভাত শৰ্মা এগৰাকী প্ৰসিদ্ধ সংগীতজ্ঞ আৰু তৰালী শৰ্মাও ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এগৰাকী শিল্পী মই তেখেতসকলক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ যি পৰিয়ালত আধ্যাত্মিক আৰু সাংস্কৃতিক দুই শক্তি বিৰাজমান গতিকে ঈশ্বৰৰ কৃপা দৃষ্টি পাইছে এই পৰিয়ালতে নহয় অসমীয়া জাতিৰ গৌৰৱ সকলোৰে মংগল কামনা কৰিছোঁ এইখিনি কথাকে কৈ মই আজি এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা উদ্যোক্তা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াৰ লগতে এই বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰা ডাঙৰীয়াৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলে সুন্দৰভাৱে আয়োজন কৰিছে আৰু বিশেষকৈ মই অসম চৰকাৰৰ তৰফৰ পৰা সমবেত প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মূৰ দুৱাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকে সকলোৱে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই সভাত উপস্থিত থাকি আমাৰ বঁটা বিতৰণী সভা সফল কৰি তুলিলে ধন্যবাদ জয় আই অসম জয় হিন্দ